সকলোকে স্বাগতম জনাইছোঁ মেথছ ফাউণ্ডেশ্যন বেটছৰ 14 নম্বৰ ক্লাছটোলৈ। আজি আমি আলোচনা কৰিম বৰ্গমূল কেনেকৈ উলিয়াব পাৰি। হয়, লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলোঁ হয়নে ঘনমূলৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম বৰ্গমূল কেনেকৈ উলিয়াব পাৰি। চাওক 1 হ'লে কি হ'ব, 1 বা 9 হ'ব পাৰে। মই কি ক'ব বিচাৰিছোঁ, বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংক। এইকেইটা কি বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংক। এজ ফৰ এক্সাম্পল মই এটা সংখ্যা লৈছোঁ 81। 81টো এটা বৰ্গ সংখ্যা হয়নে। 9 9 গুণ কিমান, 81। চাওক শেষৰ ডিজিটটো কি আছে, এককৰ ডিজিটটো কি আছে, 1 আছে। 1 হ'লে কি হ'ব, ইয়াৰ বৰ্গমূলটো কি হ'ব বুলি কৈছে, বৰ্গমূলটো কি হ'ব বুলি কৈছে, 1 নতুবা 9 হয় বুলি কৈছে হয়নে। চাওক ইয়াৰ বৰ্গমূল কি, 9। আশা কৰিছোঁ আপুনি ধৰিব পাৰিছে। আপোনাক যদি কয় √81, ইয়াৰ বৰ্গমূল কি হ'ব, তাৰমানে 81ৰ বৰ্গমূল কি হ'ব, 9 হ'ব হয়নে। কেতিয়াবা 1ও হয়, কেতিয়া 1 হয় কেতিয়া 9 হয় আমি আলোচনা কৰিম। চাওক 4 যদি হয়, বৰ্গ সংখ্যাৰ এককৰ স্থানত যদি 4 থাকে তেতিয়া বৰ্গমূলৰ এককৰ স্থানত কি হ'ব পাৰে, 2 নতুবা 8 হ'ব পাৰে। 5 হ'লে 5 হয়, চেঞ্জ নহয়। 6 হ'লে কি হয়, 6 হয় নতুবা 4 হয়। 9 হ'লে কি হয়, 7 হয় নতুবা 3 হয়। সেইটো আপোনালোকে মনত ৰাখিব লাগিব। চাওক আমি ডাইৰেক্ট প্ৰশ্নলৈ আহিছোঁ। দেখা পাইছে আপোনালোকে ইয়াতে মই এটা বৰ্গ সংখ্যা লৈছোঁ। প্ৰশ্নত এনেকৈ আহিব, মানে পৰীক্ষাত এনেকৈ আহিব। চাওক ইয়াত কি আছে, 2045। 2045টো বৰ্গমূল উলিয়াব লাগে। কি উলিয়াব লাগে, বৰ্গমূল উলিয়াব লাগে। আপুনি কেনেকৈ উলিয়াব চাওক। মই ইয়াতে এবাৰ লিখি দিবলৈ চেষ্টা কৰিছোঁ। 2000 কি আছে, 45 আছে নহয় জানো। ইয়াৰ কি উলিয়াব লাগে, বৰ্গমূলটো উলিয়াব লাগে। কি দুটা সংখ্যা পূৰণ কৰিলে 2045 পোৱা যায়, তাৰ মূলটো উলিয়াব লাগে, বৰ্গমূলটো। আশা কৰিছোঁ আপুনি ধৰিব পাৰিছে। আপোনালোকে কি কৰিব, ফাৰ্ষ্ট অফ অল আপোনালোকে ৰাইট ছাইডৰ পৰা দুটা অংক লৈ ল'ব। মই কি ল'লোঁ, 45টো ল'লোঁ হয়নে। এতিয়া আপুনি শেষৰ যিটো চাব, কি আছে, 5 আছে। ইয়াত কি আছে, 5 আছে। 5 হ'লে কি হ'ব, 5 হ'লে কি হ'ব, চাওক ইয়াতে 5 হ'লে কি হ'ব, 5 হ'ব। বৰ্গ সংখ্যাৰ এককৰ স্থানত যদি 5 থাকে, বৰ্গমূলৰ এককৰ স্থানতো কি হ'ব, 5 হ'ব। আপুনি ডাইৰেক্ট 5 দিব পাৰে, 5। ইয়াতে কি আছে চাওক, 20 আছে নহয়নে বাৰু, 20 আছে। চাওক কালি যিটো আমি আলোচনা কৰিছিলোঁ ট্ৰিকৰ ওপৰত যিটো আলোচনা কৰিছিলোঁ তাৰ লগত সম্বন্ধ এটা আছে। চাওক 20টো আপোনালোকে চাব, এই বৰ্গ সংখ্যাবোৰ চাওক, 1 1 গুণ 1, 2 2 গুণ 4, 3 3 গুণ 9, 4 4 গুণ 16, 5 5 গুণ 25, 6 6 গুণ 34। এইবোৰ বৰ্গ সংখ্যা নহয়নে, এইবোৰ বৰ্গ সংখ্যা হয়। এই 20টো কাৰ মাজত আছে, 20টো কাৰ মাজত আছে চাওকচোন আপোনালোকে, 16 আৰু 25ৰ মাজত নাইনে। আশা কৰিছোঁ আপুনি ধৰিব পাৰিছে। এতিয়া আপুনি ডাঙৰটো ল'ব নালাগে, সৰুটো ল'ব লাগিব। লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলোঁ, তাৰমানে 16টো ল'ব লাগিব, 16 বৰ্গ সংখ্যাটো ল'ব লাগে। এই 16 বৰ্গ সংখ্যাটো বৰ্গমূল কি হ'ব, 4 নহ'বনে, 4 4 গুণ 16 হয়নে। চ' আপুনি 4 ল'ব পাৰে। আশা কৰিছোঁ ধৰিব পাৰিছে। ইয়াৰ উত্তৰ কি হ'ব, 45 হ'ব। নেক্সট প্ৰশ্নলৈ আহিছোঁ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন চি। হয় হয়, কিবা ক'ব বিচাৰিছে। হয় চৰি, এইটো 25 হ'ব লাগিছিলে, মোৰ প্ৰশ্ন বনাওঁতেই ভুল হৈ গ'ল, এক্সট্ৰিমলি চৰি। 2000 কি হ'ব লাগে, 25 হ'ব লাগে। প্ৰশ্নটো বনাওঁতে ভুল হৈ গৈছে। ট্ৰিকটো ঠিকে আছে, আশা কৰিছোঁ ধৰিব পাৰিছে। নেক্সট প্ৰশ্নলৈ আহিছোঁ। চাওক এই প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰক। ইয়াতে কি আছে, 3136 আছে হয়নে, 3136 আছে। ইয়াৰ বৰ্গমূলটো উলিয়াবলৈ চেষ্টা কৰকচোন। ট্ৰিকৰ সহায়ত আপোনালোকে উলিয়াবলৈ চেষ্টা কৰক। ইয়াত কি আছে, 3136 আছে নহয়নে। লাষ্টৰ ডিজিটটো কি আছে, 6 আছে। 6 হ'লে কি হ'ব পাৰে, 6 হ'লে 6 হ'ব নতুবা 4 হ'ব হয়নে। চাওক দুটা ডিজিট আপুনি বাদ দিব, প্ৰথম দুটা ডিজিট বাদ দিব। একক হয়, এককৰ স্থানত থকা আৰু দশকৰ ঘৰত থকা স্থানটো আপুনি বাদ দিব।
ইয়াত কি আছে 31 আছে 31টো কাৰ মাজত আছে 34 আৰু 25ৰ মাজত নাইনে বাৰু হয়নে সো আমি সৰুটো ল'ব লাগিব 25ৰ বৰ্গমূল কি হ'ব 5 হ'ব 5 হ'ব সো আমি 5 দিব পাৰো এতিয়া এটা কথা মন কৰিব ইয়াতে 6 আছিল 6 হলে কি হ'ব পাৰে 6 হ'ব পাৰে নতুবা 4 হ'ব পাৰে 6 বা 4 হ'ব পাৰে কোনটো ল'ব এতিয়া চাওক 5ৰ লগত আপুনি কি পূৰণ কৰিব 5 পালে নহয়নে 5ৰ লগত কি পূৰণ কৰিব নেক্সটৰ সংখ্যাটোৰ লগত পূৰণ কৰিব লাগে 5 6 গুণ কিমান হ'ব 30 হ'ব 30 হৈছেনে এতিয়া এটা চাব 30 ডাঙৰ নে 31 ডাঙৰ 31টো ডাঙৰ হৈছে সেইটো চাব এই 30তকৈ 31টো ডাঙৰ হৈছে 6 ডাঙৰ নে 4 ডাঙৰ 6 ডাঙৰ সো আপুনি কি ল'ব লাগিব 6 ডাঙৰ ল'ব লাগিব কি ল'ব লাগিব 6টো ল'ব লাগিব তাৰ মানে কি হ'ব এনসাৰ 56 হ'ব আশা কৰিছোঁ ধৰিব পাৰিছে ইয়াৰ এনসাৰ কি হ'ব 56 চাওক নেক্সট প্ৰশ্নলৈ আহিছোঁ ইয়াত কি আছে 3969ৰ বৰ্গমূল হ'ব তাৰ মানে কথাটো হ'ল বৰ্গমূলটো উলিয়াব কৈছে নহয়নে বৰ্গমূলটো উলিয়াব কৈছে মই 3969তে এবাৰ লিখি দিছোঁ চাওক শেষৰ ডিজিটটো চাব আৰু প্ৰথম দুটা ডিজিট আপুনি এৰিব লাগিব হয় লাষ্টৰ ডিজিটটো কি আছে 9 আছে চাওক এইটো আপোনালোকে মনত ৰাখিব লাগিব যদি 9 হয় চাওক বৰ্গ সংখ্যাটোৰ শেষৰ ডিজিটটো যদি 9 হয় তেতিয়া কি হ'ব পাৰে বুলি কৈছে বৰ্গমূলৰ লাষ্টৰ ডিজিটটো 7 হ'ব নতুবা 3 হ'ব যদি 9 হয় ইয়াতো 9 আছে 7 হ'ব নতুবা 3 হ'ব এতিয়া আপুনি 7 দিব নে 3 দিব এতিয়াতো কনফাৰ্ম হোৱা নাই এতিয়ালৈকেতো কনফাৰ্ম হোৱা নাই নহয় জানো চাওক এইটো চাব ইয়াত কি আছে 39 আছে ইয়াত কি আছে 39 আছে নহয়নে 39টো কাৰ মাজত আছে তাৰ মানে বৰ্গ সংখ্যাৰ কথা কৈছোঁ চাওক 36 আৰু কি আছে 49 তাৰ মানে 6 6 গুণ 36 চাওক ইয়াতে লিখি দিছোঁ 6 6 গুণ 36 7 7 গুণ কিমান 49 49 নহয়নে বাৰু 39টো ইয়াৰ মাজতে আছে 39টো ইয়াৰ মাজত আছে 39টো ইয়াৰ মাজত আছে সো আপুনি কি ল'ব সৰুটো ল'ব কিউবৰ ক্ষেত্ৰতো সেম হয়নে চাওক 36ৰ বৰ্গমূল কিমান 6 নহয়নে বাৰু 36ৰ বৰ্গমূল 6 6 6 গুণ কিমান 36 সো আপুনি কি ল'ব পাৰে 6 ল'ব পাৰে এতিয়া চাব এই 9 আছিলে ইয়াতে 7 ল'ব নে 3 ল'ব 7 ল'ব নে 3 ল'ব ডাঙৰটো ল'ব নে সৰুটো ল'ব কেনেকৈ আপুনি জানিব চাওক 6ৰ লগত আপুনি নেক্সটৰ সংখ্যাটো পূৰণ কৰিব 6ৰ পাছৰ সংখ্যাটো কি হ'ব 7 নহ'বনে বাৰু 6 7 গুণ কিমান হ'ব 42 এতিয়া চাব এই পূৰণফল 42 পালে ইয়াত কি আছিলে 39 আছিলে 39টো সৰু হৈছে 42তকৈ 39টো সৰু হৈছে সো আপুনি সৰু সংখ্যাটো ল'ব লাগিব ইয়াতটো 7টো ডাঙৰ হৈছে 3টো ল'ব লাগিব 3টো সৰু হৈছে হয়নে সো কি ল'ব লাগিব 3টো ল'ব লাগিব 63 হ'ব ইয়াৰ এনসাৰ কি হ'ব 63 অলপ ধৰিব পাৰিছেনে বাৰু কাৰোবাৰ অসুবিধা হৈছেনে বাৰু কাৰ অসুবিধা হৈছে আপোনালোকে কওকচোন অলপ অসুবিধা হৈছে ন ঠিক আছে মই এটা পেজ লৈছোঁ হয় ইয়াৰ ইকুৱেল কি হ'ব চাওক 2809 চাওক মই এইটো কপি পেষ্ট কৰিছোঁ আপোনালোকৰ সুবিধাৰ্থে এটা কোৱেশ্চন যদি ভালকৈ বুজি লয় বাকীবোৰ আপোনালোকে নিজে পাৰিব এইটো কপি পেষ্ট কৰি দিছোঁ চাওক লাষ্টৰ ডিজিটটো কি আছে 9 আছে 9 হ'লে কি হ'ব পাৰে বুলি কৈছে 7 হ'ব নতুবা 3 হ'ব ইয়াত 7 হ'ব নতুবা 3 হ'ব হয়নে হয় চাওক এটা 28টো চাওক ইয়াত কি থাকিলে দুটা অংকটো এৰি দিয়ক ইয়াত কি অংক বাকি থাকিলে তাৰ মানে কি সংখ্যা বাছি আছে ইয়াতে 28টো বাছি আছে হয়নে এই 28টো চাব এই বৰ্গ সংখ্যাৰ কাৰ মাজত আছে
আপোনালোকে মোক কওকচোন 16 আৰু 25ৰ মাজত আছে নেকি নাই 25 আৰু 36ৰ মাজত আছে 25 আৰু 36ৰ মাজত আছে নহয়নে বাৰু চাওক ইয়াত আছে এই মাজত আছে 28টো তেনেহ'লে আপুনি কোনটো ল'ব 25ৰ বৰ্গমূলটো ল'ব সদায় সৰুটো ল'ব কওঁ আপোনালোকক সৰুটো ল'ব কৈছোঁ হয়নে ডাঙৰটো ল'ব নাই কোৱা কিউবৰ ক্ষেত্ৰতো সেমেই 25ৰ আপুনি বৰ্গমূল লওক 25ৰ বৰ্গমূল কি হ'ব 5 নহ'বনে বাৰু 5টো আপুনি লিখিব পাৰে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই এই নৰ ঠাইত আপুনি তাৰ মানে কি 7 দিবনে 3 দিব ইয়াত 7 দিবনে 3 দিব এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কেনেকৈ কনফাৰ্ম হ'ব তাৰ কাৰণে ট্ৰিকটো মই আপোনালোকক কৈ দিবলৈ চেষ্টা কৰিছোঁ চাওক 5ৰ লগত আপুনি কি পূৰণ কৰিব 5ৰ সংখ্যাটো কি হ'ব মানে পিছৰ সংখ্যাটো কি হ'ব 6 নহ'বনে 5ৰ পিছত আমি 6 পাম 6 5 গুণ কিমান হ'ব 30 হ'ব এতিয়া আপুনি কম্পেয়াৰ কৰি চাব ইয়াত 28 আছিলে হয়নে ইয়াত 30 পালোঁ 5ৰ সংখ্যাটো পূৰণ কৰি আমি কি পালোঁ 30 পালোঁ 28ৰ লগত আপুনি কম্পেয়াৰ কৰক কোনটো ডাঙৰ বা কোনটো সৰু 28টো সৰু নে ডাঙৰ সৰু ইয়াৰ লগত কম্পেয়াৰ কৰি আপুনি অকল এইটোহে চাব এই 28টো কি হৈছে সৰু হৈছে ডাঙৰ হ'লে ডাঙৰটো দিব লগা হ'লেহেঁতেন ইয়াত কি হৈছে সৰু হৈছে ইয়াতকৈ সৰু হৈছে চ' আপুনি সৰুটো দিব লাগিব কি দিব লাগিব 3 দিব লাগিব কি হ'ব 53 দুটা পূৰণ কৰিলে আপুনি কিমান পাব 2809 পাব হয় ধৰিব পাৰিছেনে বাৰু হয় আৰু এটা কৰি দিছোঁ চাওক 7396 ইয়াৰ বৰ্গমূল কি হ'ব চাওক ছৰ ক্ষেত্ৰত কি হ'ব পাৰে 6 হ'লে 6 হ'ব নতুবা 4 হ'ব ইয়াত 6 বহিব নতুবা 4 বহিব এতিয়ালৈকে আমি কনফাৰ্ম কৰিব পৰা নাই হয়নে দুটা অংক আমি বাদ দিলোঁ ইয়াত কি অংক বাছি থাকিলে 7 আৰু 3 তাৰ মানে 73 সংখ্যাটো বাছি আছে এতিয়া আপোনালোকে চাব লাগে 73টো কাৰ মাজত আছে বৰ্গ সংখ্যাটো চাব লাগে 7 গুণ 49 8 গুণ কিমান 64 আৰু 81ৰ মাজত আছে এই দুটা সংখ্যাৰ মাজত আছে নহয়নে বাৰু এই দুটাৰ সংখ্যাৰ মাজত আছে 73টো আপুনি কি ল'ব সৰুটো ল'ব 64ৰ বৰ্গমূলটো ল'ব 8 ল'ব লাগিব নহয় জানো 81টো ল'ব নালাগিব তাৰ মানে এইটো ডাঙৰ ইয়াৰ বৰ্গমূল কি হ'ব 8 হ'ব হয়নে 8টো আপুনি ল'ব পাৰে এতিয়া 7 হ'বনে 3 হ'ব 6 হ'বনে 4 হ'ব ইয়াতে 6 বহিবনে 4 বহিব কেনেকৈ আপুনি কনফাৰ্ম কৰিব হয় আপোনালোকে ধৰিব পাৰিছে হয় 8ৰ লগত কি পূৰণ কৰিব লাগিব নেক্সট সংখ্যাটো পূৰণ কৰিব লাগিব মই আপোনালোক কৈছোঁৱেই 8ৰ পিছৰ সংখ্যাটো কি 9 হ'ব হয়নে 8 9 গুণ কিমান হ'ব 72 নহয়নে বাৰু এতিয়া আপোনালোকে চাব লাগে 72 আৰু 73টো সৰু নে ডাঙৰ ইয়াতকৈ ডাঙৰ হৈছে এই 73টো ডাঙৰ হৈছে ইয়াৰ ক্ষেত্ৰতে চাব এইটো ডাঙৰ হৈছে হয়নে চ' ডাঙৰটো আপুনি দিব লাগিব কোনটো ডাঙৰ 6টো ডাঙৰ চ' 6টো দিব লাগিব আশা কৰিছোঁ ধৰিব পাৰিছে চ' ইয়াৰ উত্তৰ কি হ'ব 86 হ'ব কি হ'ব ইয়াৰ এনচাৰ 86 ক্লিয়াৰ হৈছেনে বাৰু আৰু এটা কৰিছোঁ তাৰপিছত নেক্সট কুৱেশ্যনলৈ আমি যাবলৈ চেষ্টা কৰিম চাওক 9025 লৈছোঁ হয় 9025 চাওক কেনেকৈ কৰিব 5 হ'লেতো 5 থাকিলেতো একদম ইজি থাকে একদম ইজি হয়নে 5 হ'লেতো 5 হ'ব এতিয়া কি থাকিলে 90 থাকিলে দুটা অংকটো আমি এৰি দিব লাগিব হয় 90টো কাৰ মাজত আছে হয় গুড ইয়াত আছে 81 আৰু 100ৰ মাজত আছে 90টো 9 গুণ 81 10 গুণ 100 তাৰ মানে আমি 81ৰ বৰ্গমূলটো ল'ব লাগিব 81ৰ বৰ্গমূল 9 হ'ব ডাইৰেক্ট 9 দিয়ক 3 ছেকেণ্ডৰ এনচাৰ আহি যাব আশা কৰিছোঁ ধৰিব পাৰিছে আমি আগবাঢ়িব পাৰিম নিশ্চয় সকলোৰে কনচেপ্ট ক্লিয়াৰ হৈছে চাওক এই প্ৰশ্নটো কৰক এনেধৰণৰ প্ৰশ্ন আহিব পাৰে চাওক ইয়াতে কি আছে আমি অলৰেডি কৰিছোঁৱেই বৰ্গমূল কি হ'ব দশমিকটো থকাৰ কাৰণে একদম টেনশ্যন নল'ব নাই বুলি ধৰি লওক 5400 কিমান আছে 76 এই সংখ্যাটোৰ বৰ্গমূলটো উলিয়াবলৈ চেষ্টা কৰকচোন আপোনালোকে প্ৰথমে দুটা অংক এৰি দিয়ক 6 হ'লে কি হ'ব পাৰে
6 হ'লে কি হ'ব পাৰে 6 হ'লে 6 হয় 6 হ'ব হয় হয় 6 হ'ব নহ'লে 4 হ'ব হয় হয় ঠিক আছে আমি চেক কৰিছোঁ 54টো কাৰ মাজত থাকিব হয় 54টো 49 আৰু 64 মাজত থাকিব 7 7 গুণ 49 8 8 গুণ 64 তাৰ মানে আমি সৰুটো ল'ব লাগিব নহয়নে 7 ল'ব লাগিব 7 দিলোঁ এতিয়া 7 8 গুণ কিমান হ'ব 56 56 তেনেহ'লে 54 আৰু 56টো চাওকচোন 54টো সৰু হৈছে আপুনি কি ল'ব লাগিব সৰু সংখ্যাটো ল'ব লাগিব হয়নে কোনটো 4টো ল'ব লাগিব সো 4 দি দিয়ক এতিয়া চাওক মই আপোনালোকক এটা কথা কৈছিলোঁ দশমিকটো আছে এই স্কোৱাৰৰ ক্ষেত্ৰত বৰ্গৰ ক্ষেত্ৰত সদায় জোৰকৈ ল'ব কৈছিল হয়নে এইটো এজোৰৰ আগত দশমিক আছে সো এটাৰ আগত দশমিক হ'ব আশা কৰিছোঁ ধৰিব পাৰিছে আপোনালোকে সো কি হ'ব 7.4 অপশ্যন চি তাৰ মানে 7.4 যেতিয়া দুটা আপুনি পূৰণ কৰিব কিমান পাবগে দশমিকটো দিয়াৰ লগে লগে কি হ'ব 54.76 পাবগে কাৰণ দুটাৰ আগত দশমিকটো বহিবগে এটা দুটাৰ আগত দশমিক বহিবগে হয়নে আশা কৰিছোঁ ধৰিব পাৰিছে আপোনালোকে হয় এই ফৰ্মুলাবোৰ আমি আলোচনা কৰিছিলোঁ লাষ্ট ক্লাছত আজি আমি ইয়াৰ ওপৰত আলোচনা নকৰোঁ ডাইৰেক্ট কোৱেশ্চন কৰিবলৈ চেষ্টা কৰিম এক্সপনেণ্ট পাৱাৰৰ এইকেইটা ফৰ্মুলা আমি অলৰেডি আলোচনা কৰিছোঁ ডাইৰেক্ট কুৱেশ্যনলৈ আহিছোঁ 5 নম্বৰ প্ৰশ্নটো দেখা পাইছে চাওক ইয়াতে কি আছে চাওক 2 raised to the power -3 into 2 raised to the power -2 আছে হয়নে ইয়াতে এটা কথা লক্ষ্য কৰিব বেছটো কি হৈছে সেম হৈছে মই আপোনালোকক এটা কথা কৈছিলোঁ বেছে হওক এক্সপনেণ্টৰি নাথাকক যদি সেম হয় তেতিয়া কমন ল'ব পাৰে হয়নে ফৰ্মুলাটো মই এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ হয় এইটো এ বেছ সেম আছিলে ফৰ্মুলাটো কি আছিলে তেতিয়া মই অকণমান জুম কৰি দিছোঁ যাতে আপোনালোকৰ সুবিধা হয় দেখাত বেছটো সেম আছে নে বেছ সেম আছে ইয়াত এক্সপনেণ্ট এম আৰু এন আছিলে ওপৰটো যোগ কৰা হয় কি কৰা হয় এক্সপনেণ্টটো যোগ কৰা হয় বেছ যদি সেম থাকে আৰু পূৰণ যদি থাকে তেতিয়া কি কৰে বেছটোক এটা কমন লোৱা হয় আৰু এক্সপনেণ্টটো যোগ কৰা হয় হয়নে ঠিক আছে এতিয়া আমি কি কৰিম হয় দুইটা কমন ল'লোঁ দুইটা আমি কমন ল'লোঁ -3 যোগ কি হ'ব -2 কাৰণ কি আছে -2 আছে আৰু -3 এটা আছে নহয় জানো -3 আৰু -2টো আমি যোগ কৰিব লাগে নহয়নে বাৰু -3 প্লাছে মাইনাছে কি হ'ব মাইনাছ তাৰ মানে মই কি ক'ব বিচাৰোঁ প্লাছে মাইনাছে কি হ'ব প্লাছে মাইনাছ এইটো মাইনাছ হ'ব এইটো আমি অলৰেডি আলোচনা কৰিছোঁ আগৰ ভিডিঅ'বোৰত নহয় জানো চাওক কি হ'ব মাইনাছে মাইনাছে প্লাছ যোগ কৰিব লাগে আৰু ডাঙৰত কি চিন আছে মাইনাছ আছে চ' মাইনাছ চিনটো আহিব 2 raised to the power -5 এনচাৰ কি হ'ব অপশ্যন এ শুদ্ধ উত্তৰ আহিছেনে বাৰু আপোনালোকৰ হয় ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন এ নেক্সট প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰক বেছ সেম আছে কৰকচোন আপোনালোকে বেছ সেম আছে ভূমি সেম আছে এক্সপনেণ্ট কি আছে -4 আছে এটা -3 আছে হয়নে বেছটো সেম আহিব -3টো কমন লওক বেছটো কমন লওক হয় আপোনালোকৰ উত্তৰ আহি গৈছে সকলোৰে এনচাৰ আহিছেনে বাৰু ঠিক আছে হয় তথাপিতো কৰি দিছোঁ -3 কমন ল'লোঁ হয়নে -4 প্লাছ -3 নহ'বনে বাৰু নিশ্চয় হ'ব -3 -4 প্লাছে মাইনাছে -3 কি হ'ব মাইনাছে মাইনাছে প্লাছ হ'ব -7 নহ'ব জানো কাৰণ ইয়াত ডাঙৰত কি আছে মাইনাছ আছে বা দুটা মাইনাছ হ'লে এটা মাইনাছ কমন আহিবই সেইটো কথা আপোনালোকে ধৰিব পাৰিছে মানে মই কি ক'ব বিচাৰিছোঁ -5 ইয়াত কি হ'ব মাইনাছে মাইনাছে প্লাছ হ'ব -10 নহ'ব জানো নহ'লে আপোনালোকৰ সেইটো কনফিউজন হ'ব পাৰে 5 কোনটো ডাঙৰ হয়নে সমান হয় এইটো আমি এটা কথা জানো ডাঙৰ আগত যি চিন থাকে এইটো দিব লাগে কথাটো হ'ল যদি সেম হয় নাম্বাৰটো যদি সেম হয় মাইনাছ মাইনাছ যদি থাকে মাইনাছ এটা কমন আহে মানে মনত ৰাখিব কনচেপ্টটোৰ কাৰণে ক'বলৈ চেষ্টা কৰিলোঁ চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন বি আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে
নেক্সট প্ৰশ্নটোলৈ আহিছোঁ 7 নম্বৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰক চাওক মই আপোনালোকক ট্ৰিকটো ক'বলৈ চেষ্টা কৰিছোঁ ডাইৰেক্ট ট্ৰিকটো কৰি দিম চাওক কেনেকৈ কৰিব আপোনালোকে নেক্সটত আৰু প্ৰশ্ন আছে আপোনালোকেও কৰিব ইয়াতে কি আছে 2/3 আছে নহয়নে পাৱাৰত কি আছে 2 আছে চাওক ইয়াতে কি আছে মাইনাছ আছে এক্সপনেণ্টটোত কি আছে সূচকটোত মাইনাছ আছে সূচকটোত মাইনাছ আছে নহয়নে মাইনাছটো আপুনি কি কৰিব বিচাৰিছে অতৰাব বিচাৰিছে কি কৰিব আপোনালোকে চাওক এই লবত থকা সংখ্যাটো হৰলৈ গুচি আহিব হৰত থকা সংখ্যাটো আপুনি যদি লবলৈ যদি পঠিয়াই দিয়ে তেতিয়া কি হ'ব মাইনাছটো আঁতৰি যাব তাৰ মানে মই কি ক'ব বিচাৰিছোঁ 3/2 উল্টা কৰি দিলোঁ হয়নে তেতিয়া কি হ'ব মাইনাছটো আঁতৰি যাব আশা কৰিছোঁ ধৰিব পাৰিছে ইয়াৰ উত্তৰটো ওলাই যাব 3 গুণ কিমান হ'ব তাৰ মানে 3/2/2 এনেকৈও লিখিব পাৰোঁ পৰীক্ষাত এইবোৰ লিখি থকাৰ প্ৰয়োজন নাই ডাইৰেক্ট আপুনি কৰিব পাৰে তথাপিতো সকলোৰে সুবিধাৰ্থে মই কৰিবলৈ চেষ্টা কৰিছোঁ আমি জানো 3² মানে কি 3 দুটা পূৰণ হৈ আছে 3 দুটা পূৰণ হৈ আছে 3 গুণ কিমান হ'ব 9 হ'ব নহয় জানো ইয়াতে 9 পালোঁ আৰু 2² মানে কি 2 দুটা পূৰণ হৈ আছে 2 পূৰণ 2 নহয় জানো 2 দুগুণ কিমান হ'ব 4 ঠিক আছে এটা চাওক 9/4 এইটো অপ্ৰকৃত ভগ্নাংশ কিমান বাৰ যাব দুবাৰ যাব 4 দুগুণ কিমান হ'ব 8 1 হয় 2 সমস্ত 4/1 আমি অলৰেডি আলোচনা কৰিছোঁ ভাগফল কি পালোঁ 2 গোটা সংখ্যাটো 2 কিহেৰে হৰণ কৰি 4টো সদায় তলত থাকিব মানে ভাজকটো সদায় তলত থাকিব আৰু ভাগশেষটো ওপৰত থাকিব সেইটো কথা অলৰেডি আমি কৈছোঁ আৰু কোৱাৰ প্ৰয়োজন নাই 2 সমস্ত 4/1 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন চি সকলোৰে শুদ্ধ উত্তৰ আহিছেনে বাৰু ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহিছোঁ এই প্ৰশ্নটো আপোনালোকেও কৰিবলৈ চেষ্টা কৰক চাওক সকলোৰে সুবিধাৰ্থে কৰি দিবলৈ চেষ্টা কৰিছোঁ ইয়াতে কি আছে কুৱেশ্যনটো কি আছে কাৰ্লি ব্ৰেকেট 1/3 raised to the -2 মাইনাছ কি আছে 1/2 raised to the power -3 ক্লোজ কাৰ্লি ব্ৰেকেট ডিভাইডেড বাই ব্ৰেকেট 1/4 raised to the -2 আছে হয়নে কি কৰিব আপোনালোকে আমি জানো বটমাছৰ ৰুলটো জানো এই ব্ৰেকেটত থকা কামটো আমি সদায় আগত কৰিব লাগিব নহয় জানো চাওক কাৰ্লি ব্ৰেকেট আছে কি কৰিম ইয়াতে মাইনাছ আছে এক্সপনেণ্টটোত কি আছে মাইনাছ আছে সূচকত মাইনাছ আছে মাইনাছটো আমি কি কৰিম অতৰাই দিম হয়নে কেনেকৈ অতৰাব পাৰিম এইটো উল্টা কৰি দিম ফ্ৰেকশ্যনটো কি কৰিম উল্টা কৰি দিম হৰটো লব কৰিম লবটো হৰ কৰিম হয়নে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে কি কৰিম চাওক 3/1 হ'ব তেতিয়া কি হ'ব মাইনাছটো আঁতৰি যাব মাইনাছ কি হ'ব 2/1 কিউব ডিভাইডেড বাই কি হ'ব 4/1 1টো তলত লিখা নিলিখা একেই কথা আপোনালোকে লিখি থকাৰ প্ৰয়োজন নাই জাষ্ট কনচেপ্টটোৰ কাৰণে মই লিখি দিবলৈ চেষ্টা কৰিছোঁ ইয়ালৈকে আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈছে চাওক 3 গুণ কিমান হ'ব 9 কাৰণ তলৰ 1টো স্কোৱাৰ কৰিলে কি হ'ব একে নহ'ব জানো তলত 1 থকা নথকা একেই কথা এইকাৰণে মই 1টো ইমান কৰি থকা নাই 2 দুগুণ কিমান হ'ব 2 দুগুণ 4 চাওক 4 দুগুণ কিমান হ'ব 8 কথাটো হ'ল 2 কিউব মানে কি 2 3টা পূৰণ হৈ আছে নহয় জানো 2 দুগুণ 4 4 দুগুণ 8 নহ'ব জানো চ' ইয়াৰ ইকুৱেল কি হ'ব চাওক আপোনালোকৰ সুবিধাৰ্থে মই আৰু এটা ষ্টেপ লিখি দিবলৈ চেষ্টা কৰিছোঁ 3² কাৰণ 1টো মই বাদ দিলোঁ আৰু 1টো স্কোৱাৰ কৰিলে একেই হ'ব তলত 1 থকা নথকা একেই কথা হয় অভিনাশ দত্তৰ বহুত দেৰি হৈ গৈছে আমি ক্লাছটো ষ্টাৰ্ট কৰিলোঁ হয় আপোনাৰ আহোঁতে পলম হৈছে বাৰু যি কি নহওক চাই থাকক চাওক 2 কি হ'ব 2 কিউব হ'ব নহয় জানো পৰীক্ষাৰ ইমানকৈ লিখি থকাৰ প্ৰয়োজন নাই জাষ্ট আপোনালোকৰ কনচেপ্টটোৰ কাৰণে মই লিখি দিবলৈ চেষ্টা কৰিছোঁ 3 গুণ 9 মাইনাছ কি হ'ব 8 হ'ব ইয়ালৈকে আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈছে চাওক হৰণ কি আছে 4 গুণ কিমান হ'ব 16 ব্ৰেকেটৰ কাম আগত কৰক একৰ্ডিং টু বটমাছ কি হ'ব 1 ডিভাইডেড বাই 16 বা ইয়াৰ ইকুৱেল আপুনি 1/16 লিখিব পাৰে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 1 ডিভাইডেড বাই 16 হয় ইয়াত 1 এটা থাকি গৈছিলে হয় উত্তৰ ওলাইছেনে আৰু আপোনালোকৰ হয় 1টো দিবলৈ থাকি গৈছিলে 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ কৰক খুব ধুনীয়া প্ৰশ্ন হয় ইয়াতে কি আছে 5/8 raised to the -7
ইনটু কি আছে 8/5 ৰেজ টু দ্য পাৱাৰ -5 আছে হয়নে কি কৰিব মাইনাছবোৰ অতৰাবলৈ চেষ্টা কৰক আপোনালোকক ট্ৰিকটো কৈছেই মই মাইনাছটো কেনেকৈ আপুনি অতৰাব উল্টা কৰি দিয়ক তাৰ মানে কি মই কি ক'ব বিচাৰিছোঁ 8টো ওপৰলৈ নিয়ক 5টো তললৈ আনক তেতিয়া কি হ'ব মাইনাছটো আঁতৰি যাব হয়নে 5টো ওপৰলৈ নিয়ক 8টো তললৈ আনক মাইনাছটো কি হ'ব আঁতৰি যাব এতিয়া আপুনি এনেকৈও লিখিব পাৰে 8 টু দ্য চাওক 8 ৰেজ টু দ্য পাৱাৰ 7 5 ৰেজ টু দ্য পাৱাৰ 7 চাওক ইয়াৰ ওপৰত 7 আছে মানে কি এক্সপনেণ্টটো কি আছে 7 আছে ইয়াৰ ওপৰতো 7টো আছে 5ৰ ওপৰতো 7 আছে ইয়াত ব্ৰেকেট আছে নহয় জানো চাওক ইয়াত ব্ৰেকেট আছে 5ৰ ওপৰতো এক্সপনেণ্টটো আছে 8ৰ ওপৰতো সূচকটো আছে হয়নে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে পূৰণ 5 ৰেজ টু দ্য পাৱাৰ 5 8 ৰেজ টু দ্য পাৱাৰ 5 হয়নে চাওক কটাকটি কৰিব পাৰে ডাইৰেক্ট কটাকটি কৰিব পাৰে মই আপোনালোকক কনচেপ্টটোৰে ক'ম হয় কনচেপ্টটো আপোনালোকক ক'ম চিন্তা কৰি নকৰিব হয় আপোনালোকৰ এনসাৰ ওলাই গৈছে এনসাৰ আহিছেনে বাৰু আপোনালোকৰ অপশ্যন হয় কোনটো হয় কওকচোন বাৰু গুড চাওক আমি ডাইৰেক্ট কেনচেল কৰিব পাৰোঁ ইয়াতে কি আছে বেছটো 5 আছে ইয়াতো 5 আছে বেছটো সেম আছে হয়নে কেনসেল কৰিব পাৰো তাৰ মানে কি 5 ইয়াতে 7টা পূৰণ হৈ আছে ইয়াত 5 কেটা পূৰণ হৈ আছে 5টা পূৰণ হৈ আছে নহয় জানো সো আমি কেনসেল কৰিম ইয়াত 5 কেটা বাছি থাকিব দুটা 5 বাছি থাকিব মানে দুটা 5 পূৰণ হৈ থাকিব ইয়াত 8 8 সেম আছে বেছটো সেম আছে ডাইৰেক্ট কেনসেল কৰিব পাৰে আপোনালোকক কনসেপ্টটো কম মই a স্কয়াৰ বাছি থাকিলে তাৰ মানে 8 গুণ কিমান 66 আপন 5 5 গুণ 25 হয়নে চাওক কনসেপ্টটো ক'বলৈ চেষ্টা কৰিছো হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে বা যিসকলৰ উত্তৰ ওলাইছে আপোনালোকেও চাওক কনসেপ্টটো ক্লিয়াৰ হোৱাটো দৰকাৰ চাওক আমি জানো 8 ৰেজ টু দ্য পাৱাৰ 7 মানে ইয়াৰ অৰ্থ কি ইয়াতে লিখি দিবলৈ চেষ্টা কৰিছো ইয়াৰ অৰ্থটো হৈছে চাওক 8 কেটা পূৰণ হৈ আছে 7টা পূৰণ হৈ আছে 4 5 6 7 1 2 3 4 5 6 7 ঠিক আছে 5 ৰেজ টু দ্য পাৱাৰ 5 মানে কি 5 কেটা পূৰণ হৈ আছে 5 কেটা পূৰণ হৈ আছে 5টা পূৰণ হৈ আছে নহয়নে আৰু ইয়াতে কি আছে 8 আছে 8 ৰেজ টু দ্য পাৱাৰ 5 মানে কি 8 কেটা পূৰণ হৈ আছে 5টা পূৰণ হৈ আছে নহয়নে বাৰু চাওক ইয়াৰে 5 কেটা পূৰণ হৈ আছে 7টা পূৰণ হৈ আছে কনসেপ্টটো ক্লিয়াৰ হোৱাটো খুব দৰকাৰ 1 2 3 4 5 6 7 চাওক মই ইয়াতে লিখি দিবলৈ চেষ্টা কৰিছো सेवन टू ইয়াত আছে সব ইয়ালৈ আনিলো কনসেপ্টটো কাৰণে অকণমান কৰিবলৈ চেষ্টা কৰিছো দেখা পাইছে আপোনালোকে 8 ৰেজ টু দ্য পাৱাৰ 7 তাৰ মানে আমি এনেকৈ লিখিব পাৰিলো ইয়াত কি আছে 5 ৰেজ টু দ্য পাৱাৰ 5 আছে ইয়াক আমি এনেকৈ লিখিব পাৰিম 5টা 5 পূৰণ হৈ আছে হয়নে চাওক ইয়াত কি আছে 5 ৰেজ টু দ্য পাৱাৰ 7 আছে ইয়াক আমি এনেকৈ লিখিব পাৰিম 5 7টা পূৰণ হৈছে 8 ৰেজ টু দ্য পাৱাৰ 5 5 কে 8 কেটা পূৰণ হৈছে 8 5টা পূৰণ হৈছে নহয়নে এতিয়া আপুনি কটাকটি কৰিব পাৰে কথাটো হ'ল ইয়াত কেটা আছে 7টা আছে ইয়াত কেটা 5টা আছে তাৰ মানে আমি 5টা কেনসেল কৰিব পাৰিম 5টা কেনসেল কৰিলো ইয়াৰ পৰা 5টা কেনসেল কৰিম 1 2 3 4 5 কেটা বাছি থাকিলে দুটা বাছি আছে দুটা 8 পূৰণ হৈ আছে এতিয়া হয়নে চাওক ওপৰত কেটা আছে 5টা আছে ইয়াত তলত 7টা আছে তাৰ মানে আমি 5টা কেনসেল কৰিব 5টা কেনসেল কৰিলো কেটা বাছি থাকিলে দুটা বাছি থাকিলে হয়নে আশা কৰিছো ধৰিব পাৰিছে সো একেল কি হ'ব 8 গুণ কিমান হ'ব 8 গুণ 66 5 5 গুণ কিমান হ'ব 25
এইবোৰ কৰি থকাৰ প্ৰয়োজন নাই জাষ্ট কনসেপ্টৰ কাৰণে কৰিবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ডাইৰেক্ট কৰিব পাৰে সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন এ নেক্সট প্ৰশ্নলৈ আহিছোঁ এই প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰকচোন মই কৰি দিছোঁ ইয়াত কি আছে হয় ঠিক আছে 36 কি আছে হয় 36 ৰেজ টু দা কি আছে 1/6 আছে নহয়নে সূচকত কি আছে 1/6 আছে চাওক ইয়াৰ ধুনীয়া কনসেপ্ট আছে কনসেপ্টটো আপোনালোকক ক'বলৈ চেষ্টা কৰিম এটা কথা মন কৰক 36 টো এটা কি সংখ্যা হয় বৰ্গ সংখ্যা হয় নহয়নে বাৰু তাৰ মানে মই কি ক'ব বিচাৰিছোঁ 6 দুটা পূৰণ কৰিলে আমি কিমান পাম 36 নেপামনে বাৰু 6 দুটা পূৰণ হৈ থকা মানে কি 6 স্কয়াৰ বুলিও লিখিব পাৰিম 6 স্কয়াৰ মানে কি 6 দুটা পূৰণ হৈ থকা 6 6 গুণ 36 সো এই 36 ৰ ঠাইত আমি কেনেকৈ লিখিব পাৰিম 6 স্কয়াৰ লিখিব নোৱাৰিম নে বাৰু নিশ্চয় পাৰিম তাৰ ওপৰত কি আছে 6 স্কয়াৰ ৰেজ টু দা পাৱাৰ 1/6 আছে সব ফৰ্মুলা এটা আমি পাইছিলোঁ আপোনালোকৰ মনত আছে পাৱাৰটো আমি কি কৰিব পাৰো পূৰণ কৰিব পাৰো পাৱাৰটো আমি কি কৰিব পাৰো পূৰণ কৰিব পাৰো তাৰ মানে মই কি ক'ব বিচাৰিছোঁ এইটো এক্সপোনেন্ট দুটাক আমি পূৰণ কৰিব পাৰো 2 পূৰণ 1/6 সব 2 * 1/6 আমি কটাকটি কৰিব পাৰিম 2 3 গুণ কিমান হ'ব 6 তাৰ মানে কি হ'ব 1/3 নহবনে বাৰু আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সব কেনসেল কৰিলো কি থাকিলে 1/3 6 raised to the 1/3 ইয়া আমি কেনেকৈ লিখিব পাৰিম সব মই আপোনালোকক কনসেপ্ট এটা ক'বলৈ চেষ্টা কৰিছো 8 ৰ ঘনমূল উলিয়াব কৈছে ইয়াৰ অৰ্থ কি কিউব ৰুটটো উলিয়াব কৈছে কিউব ৰুটটো উলিয়াব কৈছে 8 ৰ ঘনমূলটো কি হ'ব কি তিনটা পূৰণ কৰিলে 8 পাম 2 নহবনে বাৰু হয়নে হয় কাৰণ 2 3টা যদি আমি পূৰণ কৰো 2 দুগুণ কিমান হ'ব 4 দুগুণ কিমান হ'ব 8 নহবনে বাৰু সব মই আপোনালোকক কৈ আছো ইয়াৰ কনসেপ্ট অকনমান 8 পালো হয়নে আপুনি এনেকেও লিখিব পাৰে মই কি ক'ব বিচাৰিছো 8 raised to the power 1/3 ইয়াৰ ইকুৱেল সব এনেকৈ যদি প্ৰশ্নত দিয়ে ইয়াৰ এনসাৰ কি হ'ব আপুনি এনেকৈ নকৰিবনে আমি জানো 8 ক কেনেকৈ লিখিব পাৰো 2 কিউব লিখিব পাৰো হয়নে কি লিখিব পাৰো 8 ৰ ঠাইত আপুনি 2 কিউব লিখিব পাৰে তাৰ মানে এইটো আমি সূচকত প্ৰকাশ কৰিম ঠিক আছে চাওক 8 ৰ ঠাইত আপুনি 2 কিউব লিখিব পাৰে নিশ্চয় পাৰিব ওপৰত কি হ'ব 1/3 হ'ব হয়নে আমি জানো এই এক্সপোনেন্টটো কি হয় পূৰণ হয় ফৰ্মুলাত আমি পাই আহিছো অলৰেডি আলোচনা কৰিছো আপোনালোকে চাব তাৰ মানে 3 * 1/3 নহলে আশা কৰিছো ধৰিব পাৰিছে এত কি হৈছে 3 কেনসেল হৈছে 2 ৰ ওপৰত কি থাকিলে 1 নাথাকিলে 1 থকা নথকা একেই কথা এনসাৰ কি 2 পাইছে নে বাৰু 2 পাইছে নে তাৰ মানে এইটো কি হয় এক্সপোনেন্টত যদি 1/3 থাকে এইটো কি হয় চাওক সদায় এটা কথা আপোনালোকে মনত ৰাখিব ইয়াৰ অৰ্থটো হৈছে কিউব ৰুট কিউব ৰুট এক্সপোনেন্ট পাৱাৰত যদি থাকে এক্সপোনেন্টত যদি থাকে সূচকত যদি থাকে 1/3 ডাইৰেক্ট আপোনালোকে দিব পাৰে কিউব ৰুট দিব পাৰে কি দিব পাৰে কিউব ৰুট দিব পাৰে মই আপোনালোকক প্ৰুফ কৰি দিছো অলৰেডি এইটো কথা মনত ৰাখিব আৰু স্কয়াৰৰ ক্ষেত্ৰত কি হ'ব চাওক স্কয়াৰটো মই লগতে কৈ দিছো এক্সপোনেন্ট যদি 1/2 থাকে এই সূচকত যদি 1/2 থাকে হেতু আপুনি কি লিখিব পাৰে ডাইৰেক্ট কি লিখিব পাৰে √2 লিখিব পাৰে তাৰ মানে ইয়াৰ অৰ্থ হৈছে √1/3 ৰ অৰ্থ হৈছে ইয়াৰ অৰ্থ হৈছে কিউব ৰুট আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে চাওক কনসেপ্টটোৰ ওপৰত আমি অকনমান আলোচনা কৰিবলৈ চেষ্টা কৰিলো সো ইয়াৰ ইকুৱেল আপুনি কি লিখিব পাৰে কিউব ৰুট 6 লিখিব পাৰে তাৰ মানে ইয়াৰ অৰ্থ হৈছে কিউব ৰুট সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি ক্লাস 9 8 ৰ প্ৰশ্ন হয় এইবোৰ মই এনচিইআৰটি কিতাপখনৰ পৰা তুলি আনিবলৈ চেষ্টা কৰিছো